সাধাৰণতে একোগৰাকী কবিয়ে যদিও জীৱনমুখী চিন্তাৰে তেওঁৰ আমাৰ সমাজখনতেই বাস কৰে, কিন্তু তেওঁৰ যিটো কবিতা চিন্তা, তেওঁৰ যিটো চিন্তা অনুভূতি সাধাৰণতে আমাৰ দৃষ্টিত, সাধাৰণ পাঠকৰ দৃষ্টিত আমাৰ এই জীৱন বৃত্তৰ পৰিসীমাৰ বাহিৰত অকণমান আমি বেলেগ দৃষ্টিৰে চাওঁ তেওঁৰ চিন্তা ভাৱনাক। আৰু এগৰাকী কবিৰ চাগে মহত্ব সেইখিনিয়ে, সমাজক বাদ নিদিও তেওঁ সমাজমুখী চিন্তাৰে তেওঁ কাব্যকৃতি নিৰ্মাণ কৰে। আৰু তেনে এগৰাকী কবি আজি আমাৰ মাজত উপস্থিত আছে, আমি পৰিচয়টো দিম। কিন্তু লক্ষণীয় কথাটো হ'ল কি যে সেইগৰাকী কবিক আমি আজি আমাৰ তেজছ লাইফৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ তেজছ লাইফৰ ষ্টুডিঅ'লৈ তেওঁ সোমাই আহোঁতেই কিন্তু আমি দেখিলোঁ যে তেওঁ এটি কবিতা গুণগুণাই আহিছে। এনেকুৱা ধৰণৰ যিটো চিন্তা, তেওঁৰ পদচালনাৰ প্ৰতিটো মুহূৰ্ততেই যেন কবিতা গুঞ্জৰিত হয়। আমি বিভিন্ন ক্ষেত্ৰত লগ পাওঁতেও তেওঁৰ যিটো কাব্য চেতনা, তেওঁৰ যিটো গদ্য ৰীতি, কাব্যিক সুৰতেই তেওঁ কথা কয়। আৰু সেইগৰাকী কবি আমাৰ মাজত উপস্থিত। এয়া পীযুষ পাঠক ডাঙৰীয়া। নমস্কাৰ পাঠক ডাঙৰীয়া, আপোনাক আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু আপোনাক সম্পূৰ্ণ পৰিচয় কৰি দিয়াৰ আগতে আমাৰ শ্ৰোতা দৰ্শক সমাজৰ সৈতে যে মোৰ ব্যক্তিগত অভিজ্ঞতা এটাৰ কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ বামুণীয়াই বোলা শীৰ্ষক এটা গদ্যৰ আমাৰ অনুৰোধতে আপুনি কবিতালৈ ৰূপান্তৰ কৰিছিল, আপুনি কবিতা নিৰ্মাণ কৰিছিল। আৰু তেতিয়া কবিতাটো নিৰ্মাণ হোৱাৰ পিছত আমাৰ প্ৰশ্নৰ উত্তৰত কৈছিল যে আপোনাৰ যিখন গলিয়াৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিখন ঘৰ আৰু তাৰ পুখুৰীৰ পাৰত আপোনাৰ যিটো ওলোৱনি নাইবা খেৰ বনেৰে যিটো আৱৰি আছে, আপুনি গোটেই দিনটো বামুণীয়াইক আপুনি বিচাৰি ফুৰিছিল। গতিকে এই ধৰণৰ যিটো প্ৰেৰণা বামুণীয়াইক এতিয়া আমাৰ মাজত নাই, কিন্তু আপোনাৰ জীৱনকালতো নাছিল। গতিকে বামুণীয়াইক বিচাৰি আপোনাৰ কাল্পনিক দৃষ্টিৰে বামুণীয়াইক আপুনি কেনেধৰণে নিৰ্মাণ কৰিলে, আৰু এনেকুৱা ধৰণৰ কবি একোগৰাকীৰ প্ৰচুৰ সংবেদনশীল একোগৰাকী কবিৰ কাৰণেহে এই কথা সম্ভৱ। কওকচোন সেই বিষয়ে, বামুণীয়াইক আপুনি কবিতাত কেনেধৰণে বিচাৰি পালে? কালৰ আচৰত হেৰাই যোৱা বামুণীয়াইৰ চৰণ চুইছ, তেজছ লাইফৰ এই মজিয়াৰ পৰা আপোনাক সেৱা যাচিছোঁ। তেজছ লাইফৰ সমূহ কৰ্মকৰ্তালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মোৰ মৰমৰ অসমৰ ৰাইজলৈ মোৰ সেয়া জ্ঞাপন কৰিছোঁ। কবিতাৰ সৃষ্টিৰ আঁৰৰ ব্যঞ্জনা ক'বলৈ হ'লে আপুনি কৈছে মই খালী গাড়ী ঘূৰি ফুৰিছিলোঁ, মই মোৰ ঘৰৰ লগতেই লাগি থকা মৰিহুটি কালপানী নৈৰ পথাৰত ঘূৰি ফুৰিছিলোঁ। কথাটো সঁচা। এই কথাৰ প্ৰাসংগিকতাত মই ক'ব বিচাৰিম যে ক্ৰিয়েটিভিটি এভাৰ লাইজ ইন মেডনেছ। বলিয়ালি নহ'লে, অলপ পাগল নহ'লে কবি হোৱা টান। বলিয়ালি নহ'লে, অকণমান পাগল নহ'লে, আপুনি অকণমান পাগল হ'ব লাগিব। পজিটিভ এংগুলত, পজিটিভ এংগুলত। আৰু তেতিয়া ভোগ পিয়া এইবোৰ দ্বিতীয় স্তৰলৈ নামি যায়। বামুণীয়াই চৰিত্ৰটো এটা গদ্যৰ আধাৰত মোক কৰিবলৈ চাপ আহিছিল। অৱশ্যে মই বামুণীয়াইক প্ৰত্যক্ষ কৰিছিলোঁ মোৰ সৰুকালতে। কৌমুদী বখনাৰে বহৰ বন্ধুৰী বামুণীয়াই তেওঁ লগত লৈ আহিছিল স্কটিছ ডাউনিজনীৰ সেই নিজানৰ সুৰ আৰু এপতা হাও। বামুণীয়াইৰ লগত মেটাফিজিকেলি মই মৰিহুটি কালপানীৰ পথাৰত বহু কথা দেখিছিলোঁ। 3 দিন 3 ৰাতি
জ্বৰ গাই যেতিয়া মোৰ জ্বৰ এৰা নাছিল, বিশেষ কায়দাত কৰি মাৰি মাই চিন্তাক্লিষ্ট মুখেৰে বামুণী আইক সেৱা যাচি বামুণী আইৰ কাষত মাটিৰ মজিয়াত থৈছিল মাটি কাদুৰি, শাকৰ মুঠি, আৰু আই আঠে বেঠে মখা সান্দহেৰে কলিগাইৰ গাখীৰেৰে চাহ যাচিছিল আৰু বামুণী আইৰ কৰিৰ ফলাফললৈ বাট চাই আছিল। বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা ইয়াৰ বৈজ্ঞানিক ভিত্তি একো নাথাকিলেও জীৱন যাপন আৰু আমি সেই তাহানিতে এৰি অহা সোণালী শৈশৱৰ বুকুত গয়া জীৱনত ইয়াৰ প্ৰাসংগিকতা আৰু ইয়াৰ আৱেগিক ভিত্তি থকা বুলি মই ভাবোঁ। কিন্তু বামুণী আই মোক তেনেকৈ চুই গৈছিল, আৰু বামুণী আইক মই স্কটিছ ডাউনিজনীৰ নিজানৰ সুৰৰ দৰে অনুভৱ কৰোঁ। আপোনাৰ যিটো চিন্তা অপূৰ্ব, আমাৰ সমাজৰ সেই সময়ৰ এটা অৱহেলিত চৰিত্ৰ। হয়, আমি হয়তো এটা সাধাৰণ চৰিত্ৰ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ কাষলতিৰ তলত টোপোলা এটা লৈ সৰু টোপোলা থাকে, তাতে আপোনাৰ ছাগলী শিঙীয়া বেঙেনা দুটামান থাকিব, অলপ খুজি মাগি পোৱা চাউল আৰু অলপ পাচলি, কিন্তু পৰিতৃপ্ততাৰে হাঁহে, পিক বোলাই ৰঙাকৈ ওঠ লৈ তামোল চোবাই চোবাই বামুণী আই আহে। বামুণী আইৰ দালানৰ সপোন নাই, বামুণী আইৰ দালান নালাগে, বামুণী আইৰ বিলাসী আচবাব নাই ঘৰত, তাক লৈ বামুণী আইৰ আফচোচ নাই। এই চৰিত্ৰবোৰ কাৰ বাবে আহিছিল, নাইবা একোখন সমাজত কাৰ বাবে আহে? আমাৰ বাবেইতো আহে। 3 দিন 3 ৰাতি মূৰত পানী ঢালি কোনোবা সৰল অকণৰ দুখ লগা মাক, চিন্তাক্লিষ্ট দেউতাক, যে নেকি দৰৱৰ দোকানলৈ যোৱাৰ লগতে বামুণী আইকো টানি ফুৰে। আপুনি আপোনাৰ কাব্যকৃতিৰে আমাৰ সৈতে বামুণী আইক আপুনি তুলি আনিলে, বামুণী আইক আপুনি পৰিচয় কৰাই দিলে, আমিও তাত যথাসাধ্য অকণমান বৰঙণি যোগাইছিলোঁ। এতিয়া আমি আপোনাৰ কাব্য যিটো চৰ্চা, কাব্য চৰ্চাৰ এই যিটো আৰম্ভণি, সেই সময়লৈকে আমি আগবাঢ়ি যাওঁ। আমি কবিতা শুনিম কিন্তু, কাৰণ পীযুষ পাঠক নামৰ কবিগৰাকীৰ মুখেৰে যদি আমি কবিতা যদি নুশুনো, তেওঁ বহুত কবিতা লিখিলে, যিবিলাক কবিতাই বহুতকে ভবাই তোলে। বহুতেই হয়তো এইটোও কয় যে পীযুষ পাঠকৰ কবিতা চুবলৈ ভয় লাগে, এইটো কথাও কয়। গতিকে আমি সেই কথালৈ পুনৰ যাব খুজিছোঁ। আপুনি কেতিয়াৰ পৰা এই কাব্যৰ সৈতে আপুনি জড়িত হৈ পৰিছিল? কোৱাৰ প্ৰয়োজনীয়তা নাই, মই এজন সৰু মানুহ। তথাপি আপুনি যোগ্যতা বিচাৰ কৰি মোক যোগ্য বুলি ভাবি আপোনাৰ মজিয়াত আজি ঠাই দিছে। এইটো আমাৰ আনন্দও দিছে, মোক আনন্দও দিছে, কাৰণ ই মোৰ আপোন মানুহৰ ওচৰলৈ যোৱাৰ হিয়াৰ কোঠৰীত সোমোৱাৰ এটা সুযোগ। লগতে আপুনি কাব্য নিৰ্মাণৰ কথা কওঁতে, আমি যেতিয়া য'ত জন্মিছিলোঁ, মোৰ উপজা গাঁও গলীয়া, ভবানীপুৰ বৃহৎ গাঁৱৰে এটা সৰু চুবা। কিন্তু মই ভাগ্যৱান যে শৈক্ষিক আৰু সাংস্কৃতিক বাতাবৰণত গাঁওখনৰ লগতে মোৰ নিজৰ যিটো গুণধা পিতৃৰ চোতাল, এই হিচাপতেই মই আপোনাৰ পিতৃৰ নাম ক'ব লাগিব। মোৰ পিতৃক তেওঁ সাহিত্য সাধনাত ব্ৰত আছিল, আৰু তেওঁ বৃত্তিত শিক্ষক আছিল। উচ্চ শিক্ষা কৰিছিল তেওঁ আগ্ৰা ইউনিভাৰ্চিটিৰ আণ্ডাৰত, সৌ তাহানিতে 1957 চনত। আৰু তেওঁ কৃষকৰ সন্তান আছিল, তেওঁ ককাৰ বৰপুত্ৰ আছিল। শিক্ষাৰ প্ৰতি কিমান আগ্ৰহী আছিল? এফালে নাঙলৰ মুঠি
আনফালে হাতত এটা সৰু চন্দুক লৈ নেৰোগছ লাইনৰ সৰু এটা ষ্টেচনত তেওঁ আগ্ৰা ইউনিভাৰ্চিটিলৈ উঠিছিল। তেতিয়া তেওঁ কিন্তু বিখ্যাত ব্যক্তি সান্নিধ্যলৈ আহে। তেতিয়া তেওঁ গণতন্ত্ৰ আন্দোলনৰ বলৰাজ সাহানী, গণনাট্য সংঘৰ যিটো আন্দোলন, তাৰ সৈতে জড়িত বলৰাজ সাহানী লগ পায়। লগতে তেওঁৰ ৰুমমেট আছিল, তেওঁৰ বন্ধু আছিল নাথুৰাম গডছে পৰিয়ালৰ পৰা ভতিজা ল'ৰা, নাথুৰাম গডছেৰ ভতিজা ল'ৰা কৃষ্ণমংগল গডছে। আৰু তাতে মোৰ দেউতাই মাইম নৰকংকালৰ মাইম কৰি আৰু আৰ্ট কৰি মাইম কৰি তেওঁ প্ৰথম পুৰস্কাৰ পাইছিল। তাৰ পৰা তেওঁ হিন্দী সাহিত্যত সাহিত্য ৰত্ন কৰে। আৰু এইফালে ঘৰৰ গৰীব ঘৰৰ কৃষক ঘৰৰ ভায়েক ভনীয়েকৰ তাগিদা, আৰু আনফালে তেওঁ তাতে চাকৰি পায়ও, উচ্চ শিক্ষানুষ্ঠানত চাকৰি পায়ও তেওঁ সেই চাকৰি নকৰি গাঁৱলৈ উভতে। মোৰ দেউতা এই জগতে মোৰ দেউতাৰ নামটো মই অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ। তেওঁ প্ৰয়াত দীননাথ পাঠক। দেউতাই সৰ্বগুণাকৰ আছিল। তেওঁৰ এজন 9 বছৰীয়া ল'ৰাৰ সাংস্কৃতিক প্ৰতিভাৰ বলতেই কলিতাৰ পৰা আমাৰ পৰিয়াল পাঠক হয়। তেওঁ জোনা নম্বৰ পাঠক আছিল। আৰু সেইবাবেই স্কুলৰ হেডমাষ্টৰে তেতিয়াৰ টিকেন্দ্ৰজিৎ চৌধুৰী দেৱে দেউতাৰ 9 বছৰীয়া ল'ৰাটোৰ উপাধি কলিতাৰ সলনি পাঠক কৰি দিয়ে। আৰু তাৰ পৰাই আমাৰ পাঠক পৰিয়াল হওঁ। দেউতাক সৰুৰে পৰা দেখিছোঁ সংস্কৃতিৰ সৈতে জড়িত, গীত মাত কবিতা আঁকে, গায়, নাচে, বজায়, পথাৰ আৰু এইফালে ব্লেকবৰ্ডত কাব্যৰ সাৰাংশ। লগতে দেউতাই মোৰ খুৰাহঁতো অসমৰ সংস্কৃতিৰ পৃথিৱীখনত বহুকেইজনৰ পৰিচিত নাম। গীতিকাৰ বিনোদ পাঠক, যিগৰাকী খুৰাক আমি মৰমতে বাবন খুৰা বুলি মাতোঁ। গল্পকাৰ ৰতিকান্ত পাঠক, তেওঁ গুৱাহাটী কমাৰ্চ কলেজৰ বিজনেছ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা হেড অফ দ্য ডিপাৰ্টমেণ্ট হৈ তেওঁ ৰিটায়াৰ্ড হৈছে। তেওঁৰ গল্পকাৰ, অসমৰ আগশাৰীৰ পত্ৰিকাত তেওঁ গল্প প্ৰকাশ পাইছে। সৰু সুৰা দম্বৰুধৰ পাঠক, তেওঁ লোকগীতৰ শিল্পী। এনেকৈ আমি পুৱা গধূলি দিনে ৰাতি আমি এটা সাংস্কৃতিক বাতাবৰণত ডাঙৰ হৈছিলোঁ। আমি 4 ভাই ককাইৰ মাজৰ পৰা মোৰ ওপৰৰ দাদা অসমৰ আগশাৰীৰ বাতৰি কাকতবিলাকৰ অনুবাদকৰ জুতি লিখে। তেওঁ বৰ্তমান BH কলেজৰ অধ্যক্ষ পদত আছে। ডক্টৰ ফুকন পাঠক, ডাঙৰ দা গুৱাহাটীত থাকে। বাইদেউ বুলি কওঁতে কিন্তু মই এটা কথা ক'ব লাগিব, মৰমৰ ৰাতিসজ্জাত ডাঙৰ হৈছোঁ বাইদেউ পৰিণীতা কাকতি পাঠক। বাইদেৱে মোৰ মা মৰাৰ পিছতো আজিও মই মাতৃহাৰা হোৱা নাই মোৰ বাইদেউৰ বাবে। আপোনাৰ এই চেগতে মাতৃৰ নাম আপুনি নক'লে, নিশ্চয় আধৰুৱা হ'ব। হয়, সুখদা পাঠক। মাৰ সোণাৰু ছাট মই সদায় যাপন কৰোঁ। মই মোৰ মাক ভাল পাওঁ আৰু দ্বিতীয়তে ভাল পাওঁ নিসংগতা। আমি এতিয়া এটি কবিতা শুনিম নেকি? আমাৰ যিটো ভাল লাগে, এটা ভাল লগা কবিতা। প্ৰসংগৰ পৰাই কথা আৰম্ভ কৰিছে। মাৰ প্ৰসংগৰে মই প্ৰকাশিত কবিতা এটা যিমান দূৰ পাৰোঁ নিশ্চয়। আই তোৰ সোণাৰু ছাট, ৰব নোৱাৰিছিলি বাবেইতো তই বব লাগিছিল ওৰেটো জীৱন। তোৰ মৌকহীয়া বুকুৰ আচলৰ তলত চৰাই কাকলি উন্মুখ আকাশ, আধাভূতা হাঁহিৰ তলত দুখৰ ৰামধেনু। ৰব নোৱাৰিছিলি বাবেইতো তই বব লাগিছিল ওৰেটো জীৱন। তোৰ মৌকহীয়া বুকুৰ আচলৰ তলত মোৰ চৰাই কাকলি উন্মুখ আকাশ। জীয়া গাভৰুৰ হিয়া দিগজিৰা পাৰ হৈ এদিন আইতাই গাঁৱৰ বোৱাৰী হৈছিলি। শাহুৱাই ননন দেৱৰ আৰু যে আমাৰ যতন, ককাৰ ৰুগীয়া চকুত তপত ভাতৰ হেপ। পিতাইৰ ধমক পাহৰি যতনাই দিছিলি চুৰিয়া চেলেং মৌজো লেলেং।
ৰুগ্ন ককাৰ ৰুগীয়া চকুত তপত ভাতৰ হেপ শাহুৱাই ননন দেৱৰ আৰু যে আমাৰ যতন বৰপুত্ৰ সৰগী হিমাংশুৱে যে তোৰ কাঢ়ি নিব খুজিছিল আই আহুৰঙা হাঁহি আই আহুৰঙা হাঁহি সিদিনাই তোৰেই সতে আছিলোঁ মই এচামুচ দুচামুচ গংগা জল তোৰ শীতানৰ শলিতাত বেলিমাৰ প্ৰভা তই তোৰ জীৱন চকৰিৰ পৰা খুলি থৈছিলি ৰন্ধাৰ পিছত বঢ়া বঢ়াৰ পিছত ৰন্ধা ৰব নোৱাৰিছিলি বাবেইতো তই বব লাগিছিল ওৰেটো জীৱন এয়া মাৰ উপলব্ধিত মৃত্যুত মই লিখিছিলোঁ এইটো কবিতা মৃত্যুৰ পিছত কিন্তু মাত মই পৃথিৱীৰ সমগ্ৰ মানৱ জাতিকেই ক'ব বিচাৰোঁ ই সাৰ্বজনীন সত্য নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই মাতৃ নমৰে তেজৰ চেলুলয়ডত যাপন কৰে ই এক নিষ্পাপ সুহুৰী মাতৃ নমৰে চেলুলয়ডৰ তেজত যাপন কৰে নিষ্পাপ সুহুৰী আপোনাৰ যিটো কাব্য চেতনা যিটো অপূৰ্ব কাব্য চেতনাই যিটোৱে আমাৰ পাঠক সমাজক আচলতে বহুত সমৃদ্ধ কৰি আহিছে ববাই তুলি আহিছে মই এইখিনিতে আজিৰ মই পীযুষ পাঠকে আজিৰ মই তোক আঁৰত মই কিয় কবি হ'লোঁ মই কিয় কবিতা লিখোঁ এইবোৰ কথালৈ আহিলে যদি মোক প্ৰশ্ন কৰে তেতিয়াহ'লে মই কবি কিয় প্ৰথম ক্ষেত্ৰত দুটা এংগুলেদি মই ডিফাইন কৰিব বিচাৰোঁ মই কবি কিয় মোক কবিতা লিখিবলৈ মই অনুপ্ৰাণিত হওঁ জীৱনৰ বাটত বহুতৰ পৰা পোৱা অৱহেলা আঘাত সিয়ে মই ভাগ্যৱান যে সেই এনেকুৱা দিনবিলাকলৈ মই বাট চাই থাকোঁ আৰু সি মোৰ কাৰণে হৈ পৰে পজিটিভ ইনচেণ্টিভ দ্বিতীয়তে মোক কবি হিচাপে মই আজিৰ তেজছ লাইফৰ মজিয়াত ক'বই লাগিব তপন দা বিশিষ্ট শিল্পী লিখক আমাৰ অতি মৰমৰ তপন দা য'ত আজিৰ দিনটোত জোনাকৰ অৰণ্য বাউলী অৰণ্যত তপন দাৰ বুকুৰ জুই আৰু বৰফৰ মাছবোৰ কেনে আছে সুধিবলৈ মোৰ ভয় লাগে আজিৰ দিনটোত তেওঁৰ সৈতে মই বেবী বা পূৰবী বাইদেউৰ লগতো মই ব্যক্তিনিষ্ঠভাৱে সান্নিধ্যলৈ আহিছিলোঁ পৰিয়ালটোৰ লগতে আহিছোঁ তেওঁ যোৱাৰ পিছত মই মুকবেদনাত ৰৈ আছোঁ মই বহু মূলান সময় পাৰ কৰি আছোঁ এইখিনি সময়ত আৰু তপন দাৰ লগতে মোক কবি হিচাপে তুলি ধৰাত অলকেশ বৰুৱাদাৰ নাম মই ল'ব লাগিব মই নাম ল'ব লাগিব তৰালী শৰ্মাৰ যিয়ে নেকি মোৰ শ্ৰাব্য সংকলন ডিঙাত সংগীতৰ সংযোজন কৰিছে মই নাম ল'ব লাগিব মোৰ ঘৰৰ লগতে মোৰ গাঁৱৰে গুণধা ককা সত্যেন চৌধুৰীদেৱৰ মই নাম ল'ব বিচাৰিম মোৰ খুৰাদেউ মোক কবিতাৰ মোৰ আঙুলিত ধৰি কবিতা শিকোৱা অসমৰ চিনাকি নাম ভট্টখুৰা ডক্টৰ পূৰ্ণ ভট্টখুৰা যিগৰাকী ব্যক্তিৰ মই ইয়াত নাম লোৱাৰ কোনো প্ৰয়োজন নাই কাৰ নাম ল'ম ইয়াত বহুতৰ নাম ল'বলৈ ৰৈ যাব তেনে ক্ষেত্ৰত মই আৰু নাম ল'ব লাগিব প্ৰদীপ দাৰ এই সকলোবোৰ মানুহ আৰু যাৰ নাম লোৱা নগ'ল ইয়াত বহুতৰ নাম লোৱা নগ'ল সেই সকলোবিলাকৰ তাগিদাতো সেই সকলোবিলাকৰ মৰম চেনেহত মই চল পাই কবিতা লিখোঁ আপুনি অকণমান আগতে বেবী অৰ্থাৎ আমাৰ সহিদিনাখন আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অসমীয়া ছবি জগতৰ বলিষ্ঠ অভিনেত্ৰী অভিনেতা তপন দাসৰ সহধৰ্মিনী পূৰবী শৰ্মা তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আমি তেজছ লাইফৰ পৰিয়ালৰ পৰা এই ছেকেণ্ডে তেখেতলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আপোনাক পূৰবী শৰ্মাৰ বিয়োগত আপুনি এটা কবিতা লিখিছে
আৰু নতুনকৈ জন্ম পাইছে কবিতাটো। নিশ্চয় হয়। আৰু সেই কবিতাটো আমি শুনিম। কবিতাটো মোৰ ইমান স্মৃতিত নাহিবৰ বাবে মই লিখা আছে, মই পাঠ কৰি দিছোঁ। ঠিকে আছে। কবিতাৰ শিৰোনাম হলা ছায়াৰ দৰে। তুমি যেন হলা ছায়াৰ দৰে, যেন তুমি হলা ছায়াৰ দৰে গুচি গলা আমাৰ শিৰত পক্ষীৰ আকাশ, ভোক পিয়াহৰ বাট, তোমাৰ জোন জ্বলা কপালত, তোমাৰ জোন জ্বলা কপালত কপা কপা আঙুলিৰ বিদায় সেন্দুৰৰ ফোট। তুমি সহস্ৰজনৰ বেবিবা, ৰূপালী পৰ্দাৰ পাহাৰী কন্যা। তুমি এনেকৈ এৰি যোৱাৰ পিছত শান্তিপুৰৰ কি নাম দিম? তুমি এনেকৈ এৰি যোৱাৰ পিছত শান্তিপুৰৰ কি নাম দিম? মাজনিশাৰ নামনিমা ৰেলৰ উকিত, আমাৰ শোকাৰ্ত বুকুত বেদনাৰ পাহাৰ খহে। অমৰ নিদয়া নীৰৱতা, কিহতে কওঁ প্ৰভাতী ফুল এপাহ, সন্ধিয়ালৈ কিয় হয় ভূতনাথত চাই। ভিজা কাগজৰ পৃষ্ঠাত থমকি ৰয় কবিৰ কলম, আৰু সাৰে আছে এন্ধাৰত আউল ভাগি আমাৰ কলিজাৰ মঞ্চৰ ভূতানায়ক। চকুহাল এন্ধাৰকে সপি অকলে অকলে জানোচা কিমান কথা ভাবিছে, কিমান কথা ভাবিছে। কাইলৈ ৰাতিপুৱা কোনে দিব সেই দুহাতত ফিকা চাহ তুলি, এছলডি প্ৰেছাৰৰ পিল, কামিজৰ নীল, পাতিনেমু লৈ টেঙাৰ আচাৰৰ জুতি। কোনে কয় দিনৰ বিৰতি ৰাতি, দুখৰ বিৰতিহে পলকৰ হাঁহি, দুখৰ বিৰতিহে পলকৰ হাঁহি। এটি যেন হলা ছায়াৰ দৰে। কবিতাটোৰ যিটো ৰসাস্বাদন, হয়, এই ৰসাস্বাদন কৰি আমি আচলতে ব্যথিত হৈছোঁ। স্বাভাৱিকতে এই ব্যথিত কৰিবলগীয়াকেই আপুনি নিৰ্মাণ কৰিছে এই কবিতা। আচলতে মুকলিকৈ ক'ব বিচাৰিছোঁ অসমৰ ৰাইজক, মই বৰ অস্থিৰ এই দিনবিলাকত। মই নেদেখা শৰীৰেৰে ধমনীয়ে ধমনীয়ে তপনদাৰ তেজে তেজে বিচাৰি ফুৰিছোঁ তেওঁৰ ওচৰত যাবলৈ। তেওঁৰ ওচৰত মই আছোৱেই এই দিন ৰাতিবিলাক, যদিওবা মই কায়িক ৰূপত তেওঁক মই এতিয়ালৈ এই মুহূৰ্তলৈ লগ পোৱা নাই। আমি ইয়াৰ পিছৰ আৰু এটি প্ৰশ্ন লৈ আমি আগবাঢ়িছোঁ যে এটি কবিতা সৃষ্টিৰ যিটো প্ৰক্ৰিয়া হয়, আপোনাৰ অন্তৰত কেনেদৰে আগবাঢ়ে? মই অলপ আগতেই ক'লোৱে, প্ৰথম কথা কবিতা সৃষ্টিৰ ক্ষেত্ৰত বাস্তৱ জীৱনৰ অভিজ্ঞতা থাকিবই লাগিব, জিজ্ঞাসা থাকিব লাগিব, আৰু তাৰ লগতে থাকিব লাগিব মেটাফৰ। There is nothing, poetry is impossible if not metaphor. উপমা। ফাৰ্ষ্টে কৈছিল এই কথাখিনি, poetry is totally impossible, সি অসম্ভৱ, এটা দুৰূহ যাত্ৰা যদি মেটাফৰ নাথাকে। উপমাবিহীন কবিতা সম্ভৱেই নহয়, কেতিয়াও সম্ভৱ উপমাৰ নহয়। প্ৰতীক্ষাঘাতত কবিৰ ঘৰ, উপমাৰ প্ৰতীক্ষাঘাততহে কবিৰ ঘৰ। লগতে কবিতা এটা জন্ম হ'বলৈ বহু কথা, কিছুমান কবিতা ঠাউকতে জন্ম লয়, কিন্তু যেনে মোৰ তুমি জীৱন নীলাৰ নিৰদিন্দু কবিতাটো, এতিয়া মোৰ ইমান মনত নাই কবিতাটো, বহু বছৰ আগতে লিখা, কিন্তু এই কবিতাটোলৈ মই বহুদিন বাট চাইছিলোঁ কবিতা নিৰ্মাণৰ ক্ষেত্ৰত। আৰু ঠিক তেনেকৈ মোৰ বহু কবিতা মই কিন্তু সপোনতো পাইছোঁ, সপোনতো কবিতা আহে। সপোনত কবিতা এই আপোনাৰ চিন্তাত আহে কবিতাটো? হয়, সপোনতো কবিতা আহে, সপোনত মই পাইছোঁ। আৰু সপোন আমাৰ জীৱনৰ পৰা, যাত্ৰাৰ পৰা কেতিয়াও বিচ্যুত ষ্টপেজ নহয়, ই এক একাত্ম বিচলন। সপোন ভাল লাগে, সপোন নাথাকিলে জীৱনৰ কিনো আছে? মাদকতা নাই। খাইছোঁ, লৈছোঁ, উঠিছোঁ, বহিছোঁ, এয়াইতো জীৱন নহয়।
আপুনি নিউমাৰিকেল ফিগাৰ এটাৰ পিছত দৌৰি ইমান বছৰ জীয়াই থকাটো জীয়াই থকা নহয়। মই আপোনাৰ সৈতে জীয়াই আছোঁ, তেজছৰ মজিয়াত এতিয়া জীয়াই আছোঁ, কাব্যৰ সৈতে জীয়াই আছোঁ, মুকলিকৈ কথা পাতিছোঁ, ডাইডক নধৰিলে হয় আৰু কোনেও। কাব্য কাল বৰ্জিত হ'ব পাৰেনে? অসম্ভৱ। কাব্যৰ সংজ্ঞা হাজাৰ বিজাৰ বছৰ আগৰ পৰাই কাব্যৰ সংজ্ঞাক খেদি ফুৰিছে মানুহে, কিন্তু ই কাল বিচ্যুত নহয়। ই কালক পতিয়ন নিয়ায়, কালক বহিঃপ্ৰকাশ কৰে, কালক বাস্তৱায়িত কৰে, কাৰণ কালৰ বুকুতেই মানৱ জীৱনৰ যাত্ৰা, গতিকে কাল বৰ্জিত হ'বই নোৱাৰে। কালক কবিতাৰ জৰিয়তে বাস্তৱায়িত কৰা হয়। হয় আৰু যিগৰাকী কবিয়ে তেওঁৰ নিপুণ কলমেৰে হয় এই কামটো কৰে, হয় তেওঁ নিশ্চয় সফল কবি, মানুহৰ অন্তৰত নিশ্চয় তেওঁ স্থান পাব। এই ক্ষেত্ৰত কবিৰ ক্ষেত্ৰত হঠাৎ মনত পৰিছে, সব মানুষ কবি হয় নয়, সব মানুষে কবি হয় নয়, কেউ কেউ কবি। জীবনানন্দই কৈছিল, তোমাৰ শাৰীখনৰ ৰং সেউজীয়া, ভিতৰখন ৰঙা, ঠিক তৰবুজৰ বাকলিখনৰ দৰে ভিতৰখন ৰঙা। ৪৫ বছৰে সদ্যজাত যুৱকে কলিকতাৰ ৰাজপথত হেৰাই গৈছিল বুলি তেওঁ কৈছে। ৪৫ বছৰ সদ্যজাত যুৱকৰ বয়স। আমাৰ স্বনামে ধন্য জীবনানন্দৰ দৃষ্টিত। গতিকে জীৱন আৰু যৌৱনৰ বন্দনা, এটা সজীৱ মন নাথাকিলে কাব্য অসম্ভৱ। জীৱন আৰু যৌৱনৰ যদি সজীৱ বন্দনা যদি কৰিব পৰা যদি নাযায়, হয়, কবিতা নিৰ্মাণ অসম্ভৱ অসম্ভৱ। অসম্ভৱ। আৰু কবিতাৰ ঘৰ কবি উপবাসত থাকে, ছন্দ আৰু চেতনাৰ উপবাসত থাকে। ছন্দ আৰু চেতনাক শুৱে বয়ে লৈ ফুৰে, কান্ধত, বুকুচাত, তেজত, চকুত, তপত, নিশ্বাসত লৈ ফুৰে। कभी कभी ऐसा भी होते हैं कि अपनी हालत का खुद एहसास नहीं है मुझे। আপুনি চাইৰিলৈ গ'ল। कभी कभी ऐसा भी होते हैं আমি চাইৰি এটা শুনিম বুলি ভাবিছিলোঁ। कभी कभी ऐसा भी होते हैं खुद एहसास, अपनी हालत का खुद एहसास नहीं है मुझे, औरों से सुना हूँ कि परेशान हूँ मैं। গতিকে নিজৰ হেৰাই যোৱাৰ বাটত মাজে মাজে হেৰাই যোৱা একো বেয়া কথা নহয়। কিমাননো ধৰি ৰাখিব নিজক, অলপ ওচৰত হেৰাই যোৱাও ভাল। সেইকাৰণে কবিৰ চিন্তা ব্যতিক্ৰম। সাজি থোৱা বাঢ়ি থোৱা ভাত খামেই, উভতি আহিলে খামেই, উদৰ পুৰাই খাম যদি ভোক থাকে। কিন্তু কুৰুকি কুৰুকি খোৱা মোৰ ৰাতিবোৰ, ৰাতিক কুটি কুটি খোৱা চৰাইবোৰ, সন্ধিয়াৰ নিস্তৰংগ দাঁতি এটাত কাকৈ হীৰা চৰাইজনীয়ে যেতিয়া গধূলি এটাক সতে কথা পাতে কাকিনী তামোলৰ পাতত, তেতিয়া মই বাঢ়ি থোৱা ভাতৰ সাজত বহি থকাৰ সময় নহয়। আমি আন এটা প্ৰশ্নলৈ আহিছোঁ। এই প্ৰশ্নটোৰ পিছতে আপোনাৰ ইলিছ কবিতাটো আমি শুনিম। ইলিছ কবিতাটোৰ ক্ষেত্ৰত আমি ইয়াৰ পিছত শুনিম। হয়। প্ৰশ্ন এটা সুধিব খুজিছোঁ যে কবিতাৰ যিটো ভ্ৰূণ বা জাইগোট ক'ত লুকাই থাকে আপোনাৰ মতে? মই অলপ আগতে ক'লোৱে, সফল সাৰ্থক উপমাৰ বুকুত লগতে ব্যঞ্জনা, লগতে থাকিব লাগিব নিষ্পাপ ব্যঞ্জনা, আৰু থাকিব লাগিব আপোনাৰ থাকিব অনসংগৰ মাজেৰে সাৰ্থক প্ৰকাশ। এই সকলোবিলাকৰ সন্মিলিত অৱস্থাই হৈছে কবিতাৰ ফোন। হাৰে থকা ৰাতি, হেতেলি এৰি অহা কিলাকুটিত ভৰ দি, খিৰিকীৰে জোনলৈ জুমি চোৱা ৰাতি, এই সকলোবিলাকত থাকে কবিতাৰ ফোন। নীলাৰ সিপাৰে নকি ইপাৰত মাথোন খোজোপতি বিষ,
এই বিষত থাকে কবিতাৰ জায়গাত। হাঁহিৰ আঁৰত আৰু নকত নাকান্দে, নীলাৰ সিপাৰে কি। নীলাৰ সিপাৰে কি শীৰ্ষক কবিতাৰে মই কবিতাৰ সোণৰ সংজ্ঞা দাঙি ধৰিবলৈ বিচাৰোঁ। ধুনীয়া, সুন্দৰ। আমি এতিয়া ইলিছ কবিতাটোলৈ গৈছোঁ, যিটো কবিতা আপোনাৰ নিজৰো প্ৰিয়, এক সফল সৃষ্টি। ইলিছ কবিতাটোৰ ক্ষেত্ৰত মোৰ ভাতৃপ্ৰতিম ধীমানলৈ মনত পৰে। ধীমান দিগন্ত নিবিড় ভাইটি, ধীমান আৰু দিগন্ত নিবিড় ভাইটি কিছুদিন আগতে হৈ যোৱা দুৰ্ঘটনাই আমাক দুখ দিছে অসমৰ ৰাইজক। দুয়োজনে মোক লগ হৈ ইলিছ কবিতাটো শুনাৰ পিছত কৈছিল, পীযুষ দা আপুনি আৰু কিয় কবিতা লিখে? আৰু ধীমানে কবিতাটো নিজৰ কোঠাৰ ৱালত আঁৰি থোৱা বুলি মোক কৈছিল এদিন সি। গতিকে যদি এই পডকাষ্ট চাই আছে ধীমানে উপলব্ধি কৰিব, ধীমানলৈ মনত পৰাটো স্বাভাৱিক ইলিছৰ কথা ক'লে। নীলিম দায়ো এবাৰ মঞ্চলৈ মাততে মোক কৈছিল, এতিয়া মাছৰ কবিতা হ'ব ইলিছৰ কথা। ভোকৰ মাছ ইলিছ নহয়, ই যে বৰ মানুহৰ হে সাজ। চৰা দামতে কিনিবলৈ মন চৰা মানুহৰ মাছ, ভোকৰ মাছ ইলিছ নহয়। আখোনা ককাই আৰু মনপা বৌতিৰ জুহালত কিবা কাজ ইলিছৰ। সময়ৰ সুহুৰিয়েই কিবা বেলেগ, কলম্বাছৰ সাগৰৰ ইলিছ আমাৰ মৰমৰ লুইতৰ বুকুৱেদি আহি ৰংমন আখোনাৰ জুহাল পালে। কথাটিত হলে বৰ মানুহৰ বেজাৰ, সৰু মানুহৰ খোজে ভোগৰ বজাৰ পালেই বৰ মানুহৰ বেথা। আজি ভোকৰ উদৰত ইলিছৰ ইতিহাসৰ দুৰ্ভোগ। আজি বকুলি বিলৰ ফেৰেহীৰ কৰাহীত ইলিছ চৰিছে। আজি ৰংমন আখোনাৰ টিপ মাৰলৰ তলত টিপচাকিৰ পোহৰত ইলিছ। চাবি আকৌ পোনাৰ মাক আৰু মন পাব, আমাৰ ফেৰেহীৰ শৰীৰ সৰল, স্বভাৱো ঠিক তাইৰ ভোকৰ গৰাকীজনৰ দৰে। বোকাৰ লেপনত তাই গমকে নাপায় উজানৰ খবৰ। ইলিছৰ কাঁইটৰ বিন্যাস পিছে বৰ জটিল, কিম্বা ৰন্ধনৰ কিটিপ। ভোকৰ মাছ ইলিছ নহয়। আৰু মই উপলব্ধি কৰোঁ, মোৰ এটা কথাই এইটোলৈ টানি ধৰে। মই তেতিয়া ছাত্ৰ গুৱাহাটীত অনুৰাধা কলনীৰ মাছৰ বজাৰলৈ গৈছিলোঁ। মাগুৰ মাছ চাওঁহে, খাব নোৱাৰোঁ। তেতিয়া পঢ়ি থকা ল'ৰা, পকেটত একদম কম থাকে। বৰফত অহা ৰৌ মাছ 1 পোৱা 20 টকাত কিনি আমাৰ বৰ বঢ়িয়াকৈ মজাকৈ আঞ্জা এখন হৈ যায় ভাই ভনীৰ মাজত, পঢ়ি থকা 4 ভাই ভনীৰ মাজত। তেতিয়া হঠাৎ এম্বেচেডৰ এখনৰ পৰা ধাদুমি তিৰোতা এজনী নামিছে শকত আবত, আৰু দূৰৰ পৰাই কেইবাখনো নোট, তেতিয়া 500 টকীয়া নোট আহিছিল নাজানো। আৰু মাগুৰ মাছ ভাল বেয়াও নাচাই, ডাঙৰ সৰু নাচাই, দলিয়াই দিছে পইচা আৰু গাড়ীখনত লৈ উঠি গৈছে। মই এই দৃশ্যটো দেখিছিলোঁ। গতিকে আপুনি সুধিছিল অলপ আগতে কবিতাৰ জায়গত ক'ত থাকে। মোৰ ইলিছ কবিতাৰ জায়গত চাগে সিদিনাই জন্মিছিল। আপোনাক প্ৰচাৰ বিমুখ দেখা যায়। আপুনি জুমৰ পৰা সততে আঁতৰি বিচৰণ কৰে, কাৰণ কি? প্ৰচাৰ কৰিবলৈ আছে কি? মই নকওঁ। মই এটা দুললিত চাহ, সময়ৰ নাম নথকা এটা প্ৰবাহ। মই এটা দুললিত চাহহে। মই খিৰিকীৰ ফাকেৰে সৰি পৰা প্ৰখৰে ন। মই মোৰ প্ৰচাৰ কৰিবলৈ কিবা থকা বুলি, নাইবা মোৰ জাতীয় বহুতৰ কিবা থকা বুলি ভবাটো ভুল বুলি মই কওঁ। এই কথাক লৈ এটা মোক লৈ লিখা প্ৰবন্ধ এটাত প্ৰচাৰ বিমুখ বুলি লিখিছোঁ মোৰ ওপৰত। গতিকে প্ৰচাৰ আৰু মই আপোনাক কৈয়ে আহিলোঁ চাগে, মাক ভাল পোৱাৰ লগতে মোৰ প্ৰথম আৰু শেষ ভাল পোৱা আই
লগতে নিসংগতা। গতিকে নাজানো কিয় মোক মোৰ ঠাইতে থাকিব দিয়ক। আমি কেইটামান সমূহ প্ৰশ্নলৈ পোনপটীয়া সমূহ প্ৰশ্নলৈ গৈছোঁ। আপোনাৰ মতে কবিৰ প্ৰতিজ্ঞাঘাতৰ আপুনি কি নাম দিব? উপমাৰ প্ৰতিজ্ঞাঘাত। উপমাৰ প্ৰতিজ্ঞাঘাত আপুনি কিছু আগতে কৈছে আমাক এই হয়, কথা। উপমাৰ প্ৰতিজ্ঞাঘাত সাৰ্থক উপমা নহ'লে যদি আৰু উপমা একোটা সাৰ্থক উপমা গেইন কৰিবলৈ হ'লে, লাভ কৰিবলৈ হ'লে থাকিব লাগিব জীৱনৰ প্ৰকৃত যাত্ৰা, জীৱনৰ সবল যাত্ৰা থাকিব লাগিব, সংগ্ৰাম থাকিব লাগিব। আৰু উপমা একোটাক বাট চাওঁতে একোজন কবিৰ এটা জীৱন অতিবাহিত হ'ব পাৰে। সাৰ্থক উপমা বিনে, সাৰ্থক মেটাফৰ অবিহনে কাব্য কেতিয়াও সফল নহয়। সম্ভৱ হ'ব পাৰে কিন্তু সফল নহয়। নহয়, আৰু সম্ভৱ সফল একেই কথা। একেই কথা। সুখৰ পৰিভাষা আপোনাৰ মতে কি? দুখে খুলি চোৱা চোলা, দুখৰ কামিজ, দুখৰ কামিজ এই বুলিয়ে কৈছ। হিৰুদাই আমাৰ কবিতাৰ ভগৱান বুলিলে হিৰুদাৰ কথা মনত পৰে। আমি কবিসকলে মই ভাবোঁ, মই কবিতাৰ ভগৱান বুলি হিৰুদাক ভাবোঁ। স্পেনিছ পয়েট পাব্লো নেৰুদাৰ লৈ মনত পৰিছে, sometimes I love her and sometimes we live. মই তাইক কেতিয়াবা কেতিয়াবা ভাল পাইছিলোঁ আৰু কেতিয়াবা কেতিয়াবা মই জীয়াই আছিলোঁ। Tonight I can compose the saddest line. তেওঁ এই কবিতাটোত এইখিনি কথাই কৈছিল। আৰু ময়ো ক'ব বিচাৰোঁ তেজছৰ মজিয়াত মই যেন অসমৰ ৰাইজৰ সৈতে, আপোনাৰ সৈতে তেজছ লাইফৰ এই মজিয়াত এতিয়া জীয়াই আছোঁ। কাৰণ কবিতাৰ কথা ক'বৰ সুযোগ পাইছোঁ যে, সেইবাবে জীয়াই আছোঁ। নিশ্চয় আমি তেজছ লাইফৰ পৰা সেই প্ৰচেষ্টা নিশ্চয় আমি অব্যাহত ৰাখিম যে আমাৰ যিখিনি এতিয়াও প্ৰচাৰ বিমুখ সফল কবি তেওঁলোকক আমি উলিয়াই অনাৰ আমি চেষ্টা কৰিছোঁ। এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। ইয়াৰ পিছত এটা প্ৰশ্নলৈ গৈছোঁ, আপোনাৰ মতে জীৱনৰ পৰিভাষা কি? জীৱনৰ পৰিভাষা বুলিলে আপুনি ইও মোৰ বাবে এটা প্ৰতীক্ষাই, জীৱনৰ প্ৰতীক্ষাই এক নিৰন্ন সংগ্ৰাম, এক নিৰন্ন সংগ্ৰাম য'ত তিল মাত্ৰ ছিদ্ৰ নাই। এক নিৰন্ন সংগ্ৰাম। আপোনাৰ প্ৰিয় গীত কোনটো? জীৱন। জীৱন প্ৰিয় গীত বুলি কৈছোঁ কাৰণ অলপ আগতে দুখৰ কথা কৈছিলোঁ, দুখবোৰ মোৰ কলাৰ কেঁচুৱা বুলি হিৰুদাই কৈছে। আচল মেহেন্দি ৰং লেতে হে পত্থৰ সে পিছনে কে বাদ, মেহেন্দি ৰং লেতে হে পত্থৰ সে পিছনে কে বাদ, ইনসান বুজুৰ্গ হতে হে ঠোকৰ খানে কে বাদ। গতিকে মেহেন্দি এটা পেঘালিত আমি জীয়াই থাকোঁ আৰু এই পেঘালিয়ে হৈছে জীৱন। ভয় কাক লাগে আপোনাৰ? ভৰসাক। কি কাৰণে? ভৰসাক ভয় লাগে। মোৰ ওপৰত মোক দিয়া মৰম, মোৰ ওপৰত মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, সমাজে মোৰ অগ্ৰজ অনুযায়ী মোৰ ওপৰত যিখিনি ভৰসা কৰে, সেই ভৰসাক জীয়াই ৰখাৰ যিটো দায়িত্ব, সেই দায়িত্বলৈ মোৰ ভয় লাগে। আপোনাৰ মতে ভৰসাটো ঠুনুকা? নহয়, ভৰসা দৃঢ়, কিন্তু ভৰসাৰ গৰাকী যে মই। অধিক দায়িত্বশীল হোৱাৰ কাৰণেই আপোনাৰ চাগে তেনেকুৱা অনুভৱ হৈছে। ভৰসাখিনিক মোৰ ভয় লাগে, নাজানো। আজি এই তেজছৰ মজিয়াত মই বহিছোঁ, মইনো কওঁ যাতে মই মোৰ শব্দস্বৰত, মোৰ শব্দ তৰংগত, মোৰ মুখৰ বচনত, মোৰ চিন্তা চৰ্চাত অলপো ভুল নহয়। সেই কথাটোলৈ মই ভয় খাই আছোতো। ভয়খিনি ভাল। এই ভয়টো লাগিবই, কাৰণ ভয়টোৱেই আমাৰ ভয়, ঈশ্বৰলৈ ভয়, আমাৰ হয়তো মোৰ দেউতালৈ মালৈ ভয়,
ভয় ভক্তি নাইবা মোৰ হয়। সহধৰ্মিনীলৈ ভয় হয়। নিশ্চয় আমাক অধিক দায়িত্বশীল কৰি তোলে। হয় সেই অৰ্থতে আপুনি ভয়ৰ কথা কৈছে। হয়। আৰু ইয়াৰ পিছতেই আমি কবি আৰু আকাশ অভিন্ন সত্তা, এই ক্ষেত্ৰত আপোনাৰ যিটো কোনটোৱে আপোনাক আকুল কৰে? পশ্চিমৰ ৰতুৱাল আকাশে। মই 50 বছৰৰ ঊৰ্ধ্বত বুলি কথা কোৱা নাই। মই সৰুৰে পৰা মাৰমুখী চৰাই চাইছিলোঁ। মাৰ আচলৰ তলৰ পৰা দিনৰ ভাগত আবেলি ৰতুৱাল আকাশ চাইছিলোঁ। টুকুৰা চৰাইৰ বাহ চাইছিলোঁ কাকিনি তামোলৰ ওপৰত। এই যে আপুনি কিছুমান শব্দ প্ৰয়োগ কৰিছে, ৰতুৱাল, হয়, আমি দেখা নাপাওঁ বহুত হয়। আমাৰ কবিৰ হয় কাব্যকৃতিত, হয়। কাব্য নিৰ্মাণত আমি দেখা নাপাওঁ। মই নিৰ্মোহী হৈ ক'ব বিচাৰোঁ, পূবৰ আকাশৰ ওচৰত মই ব্যঞ্জনা অনুভৱ নকৰোঁ। মই যেতিয়া নিৰ্মুখী চৰাই চাইছিলোঁ, সৰুৰে পৰা এটা স্বভাৱ আছিল, মই গণিছিলোঁ পাৰাখিনি, হিচাপ কৰিছিলোঁ। যদি বিজোৰ সংখ্যাত হয় মই দুখ পাইছিলোঁ, সেয়া অনামী দুখ, কিয় নাজানো। আৰু আইৰ জাপিৰ টোপাহেন বুকুৰ কৰিত নাক গুজি চিন্তাত ক্লিষ্ট হৈছিলোঁ, দুখ লাগিছিল। যদি বিজোৰ হয়, বাকী বিজোৰ সংখ্যাটোৰ লগদৰে কোন, লগৰী কোন? গতিকে পশ্চিমৰ ৰতুৱাল আকাশৰ মোৰ প্ৰাণান্ত কবিতালৈ মনত পৰে। প্ৰাণান্ত কবিতাত মৃত্যুৰ যিটো when we will cross the bar to the unlimited world, আমি যেতিয়া সীমা এৰি মৃত্যুৰ কোলাত শুই পৰিম, জীৱন আৰু মৃত্যুৰ বাৰত থিয় হৈ প্ৰাণান্ত কবিতা লিখিছিলোঁ, য'ত আপোনাৰ চলনাৰ চক্ৰবেহু বিলীন হৈ যায়, হৃদয়ৰ উখলিত নুমুৱাই দুখতা মুক্ৰা। আৰু যদি মন হয় আকুল বুটলিব পুৱতিৰ বকুল, যদি মন হয় আকুল গজলা পখৰাৰ নিমজ ডিঙি বিচনীত হাত বোলাবৰ। আৰু যদি দুচকুৰ পিৰথিৰ এন্ধাৰৰ প্ৰাঞ্চীয়ে বাধা দিয়ে কৰোণতম প্ৰেমাশ্ৰু, নিজকেই তেতিয়ানো কি ক'ম মই। আৰু চাওঁ বুলিও যদি চাব নোৱাৰো, আৰু যদি তেতিয়াই ভাহি আহে যৌৱন ৰতিৰংগ সোঁৱৰণ, নিজকেই তেতিয়ানো কি ক'ম মই। গতিকে সেই মাইক্ৰ'ছেকেণ্ডত মৃত্যুৰ जिंदगी के ये मेले कभी कम न होंगे, गालिब ने कहा था ये जिंदगी के ये मेले कभी कम न होंगे, अफसोस একদিন हम न होंगे। তেজসৰ বাকৰি পৰি থাকিব, আপুনি নাথাকিব, মই নাথাকিম, কেমেৰাৰ আঁৰৰ কেমেৰামেন নাথাকে, এই ৰংগমঞ্চ পৰি ৰ'ব। খুব বেদনা বিধুৰ যদিও বাস্তৱ, আমি স্বীকাৰ কৰিবই লাগিব। मिट्टी है तो पल भर में बिखर जाएंगे हम लोग, खुशबू है तो हर वक्त मीता जाएंगे हम लोग, हमें तो नामों से मत पहचानो और किसी नाम से काला जाएंगे हम लोग। আমি নামবোৰহে হলাই আমি আহি থাকোঁ, এয়া আত্মাৰ ধাৰ। আপোনালৈ বুলি শ্ৰেষ্ঠতম উপহাৰ যদি কোনোবাই আগবঢ়ায়, আপোনাৰ মতে শ্ৰেষ্ঠতম উপহাৰ কোনটো হ'ব পাৰে? কাক গণ্য কৰিব? পাঠকৰ প্ৰতীক্ষা, চেতনা, ভালপোৱা, মৰম, উপলব্ধি, ব্যঞ্জনা, পাঠক। মোৰ কাব্যৰ আঁৰত মোৰ কবিতাক বুকুত লৈ যাপন কৰা পাঠকৰ বাবেইতো কবিতা, নিশ্চয়। জনতাৰ বাবেই কবিতা। আৰু শেষৰটো প্ৰশ্ন, কবিৰ পৰিভাষা কি আপোনাৰ মতে? দুখৰ জুপুৰিত ৰৈ থকা এটা চৰাই। অকণমান ব্যাখ্যা কৰিব লাগিব। আৰু এয়া অনামী দুখ, এই দুখৰ নাম নাই। আৰু ছন্দ আৰু চেতনাৰ
ষ্টপেজ ছন্দ আৰু চেতনাৰ ষ্টপেজ তাত বাহিৰে কি প্ৰচুৰ অৰ্থবহ প্ৰচুৰ সংবেদনশীল মই এই মুহূৰ্তত মই এনেকৈ ভাবোঁ আবেলি কালিলৈ সুধিলে কি ক'ম নাজানো যোৱাকালি কি ক'লো হয় তাকো নাজানো এতিয়া মই এনেকৈ ক'লো ভুল হ'লে ক্ষমা কৰিব ভুল হ'লে ক্ষমা কৰিব আমি একেবাৰে অন্তিম পৰ্যায়ত উপস্থিত হৈছোঁ আৰু আমি আৰু এটি কবিতা আমাৰ প্ৰিয়তম কবি পীযুষ পাঠকৰ কণ্ঠত তেওঁৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰিয় কবিতা এটি গাবলৈ আমি অনুৰোধ কৰিছোঁ আৰু এই কবিতাটো আমাৰ তেওঁ পাঠ কৰাৰ পিছতেই আমাৰ অনুষ্ঠান আমি সমাপ্ত হোৱা বুলি আমি ঘোষণা কৰিম কবিতা পাঠ কৰাৰ আগতে মই পুনৰ তেজস লাইভক পৰিয়ালক আপোনাক ধন্যবাদ যাচিছোঁ পুনৰ মোৰ স্বজাতি অসমীয়া জাতিলৈ অসমৰ মানুহলৈ মোৰ পুনৰ সেৱা যাচিছোঁ আৰু নতুন প্ৰজন্মৰ বহু কথাই মাৱালী ডেকাৰ জুম দেখিছোঁ আজিৰ সময়ত স্ক্ৰীন টাচ মোবাইলে ৰঙানীলা গাঁৱনীৰ খবৰ লৈ গ'ল আমাৰ হাতৰ পৰা ককাৰ তামোলৰ বাৰী লৈ গ'ল বহু কথা নাই জুহালৰ গোন্ধ লৈ গ'ল ঢেঁকীশালৰ চুবুৰ চুবুৰ শব্দ লৈ গ'ল ৰহিমালা হ্ৰদৈ লৈ গ'ল বহু লৈ গ'ল তাৰ মাজত মই বহু কবিতাৰ এতিয়ালৈকে ধৰক বাতৰি কাকতৰ যোগে বিভিন্ন প্ৰচাৰ আলোচনীৰ যোগে দুহৰ ওপৰৰ কবিতা প্ৰকাশ হৈছে প্ৰতিটো কবিতাই মোৰ কাৰণে সন্তানৰ নিশ্চয় নিশ্চয় প্ৰতিটো কবিতাই মোৰ কাৰণে সন্তানৰ আপোন সন্তানৰ দৰে কিন্তু মই খেদোক্তি কবিতাটো আজিৰ জাতিৰ অৱস্থাত আজিৰ অৱস্থাত খেদোক্তিৰ প্ৰাসংগিকতা থকা বুলি মই ভাবোঁ খেদোক্তিৰ প্ৰাসংগিকতা থকা বুলি মই ভাবোঁ খেদোক্তি কবিতাটো মোৰ স্মৃতিৰ পৰা টানি আনিব বিচাৰিম খেদোক্তি আকৌ এইটো কথাও জনাবলৈ মই পাই সুখী হ'ম যে এই খেদোক্তি কবিতা মোৰ শ্ৰাব্যসকলত মোৰ অতি মৰমৰ আমাৰ অসমৰে মোৰ কিয় অসমৰে অতি মৰমৰ বিশিষ্ট শিল্পী তপন দাই কণ্ঠ দিছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত তৰালী শৰ্মাই ভণ্টি তৰালীয়ে সুৰ দিছে খেদোক্তি কবিতাটো মই গাম আপোনাৰ ওচৰত এইখন মৰা মানুহৰ দেশ চুক ভোকলা গাভিনী শিয়ালৰ জাত ফোপ জহি আৰু কতদিন খাবি দুদিনতে হ'ব টেকেলি কাটি ঠতৰ ফেহেৰা মেল বাহিৰত বৰ চুৰিয়াৰ মেল ভিতৰত পিছে ঢকুৱাৰ মেল ঠঙাহনীয়া টেপৰ যুঁজোৱা তই অসমীয়া ঠাহিমুহি হবাকৈ চন্দ সতৰৈ খালে উদং পথাৰৰ নৰঙাত বহি তই এতিয়া খা থকা ভাত খা দেনাবেৰা পাৰ হৈ সতৰো সোমাল ধাবল্য মুখত নুফুটে কিয় তোৰ ঠাউগেৰি আজি ক'তনো হেৰালি তোৰ হাত হেং দাং হলং টপ আৰু বৰকাহ বেজীৰ জ্বলামনা কুঠাৰৰ জ্বলা নমনা যে তই বিষ্ণুজ্যোতি ভূপেন শংকৰ মাধৱ তোৰেই যে আপোন জাননে নাজান ভৰি নচুৱাই তোক পাতত লাগে ভকুৱা পুথি ভাউৰী পকীয়া কথাৰে যে বপুৰা তোৰ ভোমলা ভকতি ক'ত গলি হেৰ সোণ হালচাৰ তই হলধৰ ক'ত থলি তোৰ কান্ধৰ হলঙা আৰু হাউদৰ লৰা ভঁৰালৰ সজলাতে চন খুন মধুনা পোকে খালে হাতাম পুৰুষীয়া থাপৰ হৈছৰ মূল ভেটিয়েৰী বিলাতত গৈ তোৰেই কুটুমে হৈছেহি ক্লাইভ ক্লিণ্টন বাপেৰৈ খনা বৰপুখুৰীত আজি তোৰেই সতৰৈ থুৰুকি বাই নৱসাধানৰ কঠীয়া হৈ আৰুনো কতদিন খাবি ফাল কাটোতেই চোন তোৰ এতিয়া মাহৰ বতৰ যায় জানিবি জানিবি শ্ৰমেই যে তোৰ বক্ষত্ৰাণ পিঠিতে বাঘ চাতুৰীৰ ফোপলা ভাষণ বৰৰ দুখ পিছলি যায় যে মৰা মানুহৰ দেশ চাকৰি নহ'লেও চাহাবত পাৰা বাকৰি মাতি বাটৰ কুকুৰেও তোক এদিন নিদিব বাট বাছতে বাছতে পৰিব গেলা বৰালিত হাত তই যে আনিবই লাগিব নমাই মেঘমগ্ন আকাশৰ নতুন সূৰ্য
উভুৰি হোৱাৰ পৰা টোকন ধৰালৈ বাহুত বান্ধিল হাত ভতৰাৰ বল। তই যে আনিবই লাগিব মেঘমগ্ন আকাশত নতুন সূৰ্য। ইছে মৰা মানুহৰ দেশ, মৰা মানুহৰ দেশ। সুন্দৰ, অতিশয় সুন্দৰ। আৰু আজিৰ আমাৰ এই কবিতা পাঠেৰে আজিৰ আমাৰ যিটো বিশেষ পডকাষ্ট, আমাৰ বিশিষ্ট কবি পীযুষ পাঠকৰ সৈতে যিটো বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান আমি ইয়াতে সামৰিছোঁ। নমস্কাৰ।